বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ ধৰমটোলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ সমন্বয় ক্ষেত্ৰত। আৰু এই সমন্বয় ক্ষেত্ৰতে দেওবাৰ, সোমবাৰ আৰু মঙলবাৰে অৰ্থাৎ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এখন মেলা, যি মেলালৈ লাখ লাখ ভকত আহিব। আৰু এই মেলাতেই আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে। যিসকল ভকত আহিব দূৰ দূৰণিৰ পৰা, এবাৰতে তেওঁলোকে 1200 ভক্তক এবাৰতে খুৱাব পৰা ব্যৱস্থা আছে। 10টাকৈ চৌকা জ্বলিব। ইয়াৰ মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিম। ইয়াত বহু দোকান পোহাৰ হ'ব। পুৱা যি 18, 19, 20 মাঘ আছে, সেই 18, 19, 20 মাঘ অৰ্থাৎ পৰহিৰ পৰা দেওবাৰ, সোমবাৰ, মঙলবাৰৰ পৰা এই তিনিদিনীয়া যি কাৰ্যসূচী আছে, এই তিনিদিনীয়া কাৰ্যসূচীৰে বিষ্ণু মন্দিৰ যি সমন্বয় ক্ষেত্ৰ, সেই তাতে ধৰ্মীয় যি কাৰ্যসূচী আছে, এই কাৰ্যসূচী, এই যি বিষ্ণু মহোৎসৱ, সেই বিষ্ণু মহোৎসৱ উদযাপিত হৈ আহিব। মই সামগ্ৰিক পৰিৱেশ দেখালৈ মই কেমেৰা পাৰ্চনক অনুৰোধ জনাম। আৰু ইয়াৰে এই মহোৎসৱৰ উদযাপন সমিতি সকলো বিষয়ববীয়া ইয়াতে উপস্থিত আছে। মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া উপস্থিত আছে। বিষ্ণু যি মহোৎসৱ, ইয়া হৈছে 34তম বৰ্ষ তেওঁলোকে অতিক্ৰম কৰিছে। মই পোনে পোনে পৰিচালনা সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া আমাৰ লগতে আছে, উপদেষ্টা আমাৰ লগতে আছে। জানিব বিচাৰিম বৰ্তমান আপোনাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান আপুনি এই দোকানসমূহৰ দায়িত্বত আছে, কিদৰে পৰিচালনা কৰিছে, কিদৰে চলালে? পৰিচালনাটো কৃষ্ণৰ কৃপাত এতিয়ালৈকে বৰ্তমান ঠিকে চলি আছে। আমাৰ 34তম মহৎ উৎসৱটি এইখিনি যিখিনি কাম দেখিছে, এইখিনি ঈশ্বৰৰ কৃপাত, ঈশ্বৰৰ শক্তি দিছে, তেনেধৰণৰ চলি আছে আৰু চলিবও। তেওঁ কৃপা কৰিব। আৰু আমাৰ পুৱাই অকুমাৰী ছোৱালীদাই জল উৎপাদন কৰা হয়। ইমানে আমাৰ বিশেষ আমাৰ সম্পাদক আছে, তেখেতে ক'ব। কওকচোন কিদৰে আগবঢ়াই লৈ গৈছে? প্ৰায় আমাৰ প্ৰস্তুতি প্ৰায়খিনি হৈছেই। আমাৰ যি আৰু এটা দিন বাকী আছে মাজত। আৰু আমি 1 তাৰিখৰ যি ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ যি উষা কীৰ্তন হ'ব। তাৰপিছত আমাৰ অকুমাৰী ছোৱালীখিনি যোগেদি আমি জল উত্তোলন নদী ঘাটৰ পৰা আমি পানী উঠাই আনি মূল মন্দিৰত আমি আকৌ সেই অকুমাৰীখিনি দি আমাৰ মন্দিৰৰ আমাৰ যি বিষ্ণুৰ মূৰ্তিত আমি মহোৎসৱটিত আমি সকলোৱে আমি তাত পানী জল দি আমি তাৰ পিছতে আমি খোল প্ৰসংগ আৰম্ভ হ'ব। তাৰপিছতে অবিৰত ভাগৱত হ'ব। তাৰ পিছৰ পৰা আমি আকৌ এই মহোৎসৱ চলিত দিনে নিশাই আমি ইয়াতে আকৌ ধৰ্মধ্বজা উত্তোলন হ'ব। এই ধৰ্মধ্বজা উত্তোলনৰ পিছতে আমি নাম কীৰ্তনৰ আকৌ আমাৰ পতাকা উত্তোলন হ'ব। সেই পতাকা উত্তোলনৰ লগত আমি তাৰ পিছতে আমি নাম কীৰ্তনলৈ আগবাঢ়ি অহৰ্নিশে গোটেই আজি 3টা নিশা আমাৰ সকলোৱে এদিন আমাৰ অংকীয়া নাট পৰিৱেশন হ'ব। সেই সকলোখিনি প্ৰস্তুতিৰে আমি আগবাঢ়ি অবিৰতভাৱে আমি কৰি যাম বুলি আমি প্ৰস্তুতি ইমানখিনি আগবঢ়াইছোঁ। কোনখন অংকীয়া নাটৰ কথা ক'লে? কোনখন অংকীয়া নাট? আমাৰ স্থানীয় আৰু তিনিনয়ন নাট্যগোষ্ঠীৰ দ্বাৰা আমাৰ স্থানীয় ধৰমটোল তেখেতলোকৰ দ্বাৰা কুৰ্ম অৱতাৰ বুলি এখন অংকীয়া নাট তেখেতলোকে প্ৰদৰ্শন কৰিব এই উৎসৱ চলিত। 3 তাৰিখৰ সামৰণি নিশাৰ ৰাতি।